তো নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আজিৰ ভিডিঅ'টোত এডিআৰি গ্ৰেড 3 গ্ৰেড 4 যি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এখন নোটিছ আহিছিল সেই নোটিছখনৰ ওপৰত আলোচনা কৰিম কোনখিনি ডিপাৰ্টমেণ্টৰ বৰ্তমান নোটিছ আহিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব বা কোনখিনি ডকুমেণ্ট লাগিব কোনকেইখন ডকুমেণ্ট লৈ আপোনালোকে ভেৰিফিকেশ্যনৰ বাবে যাব লাগিব ডিপাৰ্টমেণ্টেলি ভেৰিফিকেশ্যন হ'ব মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈয়ে আছিল নেক্সট নোটিছো প্ৰকাশ পাইছে সেই নোটিছখনৰ যোগেদি কি ক'ব বিচাৰিছে বা ভিডিঅ'টো মোৰ অকণমান আপলোড কৰাত দেৰি হ'ল তাৰ বাবে ক্ষমা কৰিব নোটিছখন প্ৰথম আহিছিল ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তাৰ ডেট উল্লেখ কৰিছে 8 নৱেম্বৰ 2025 অৰ্থাৎ চলিত মাহৰ 8 তাৰিখে টাইম উল্লেখ কৰিছে 10 বজাৰ পৰা 3 বজালৈকে নেক্সট ভেনু উল্লেখ কৰিছে অমল প্ৰভা ভৱন কনফাৰেন্স হল অফ ডাইৰেক্টৰ অফ Social Justice and Empowerment বেলতলা গুৱাহাটী 28 এটো হৈছে ভেনু ইয়াত আপোনালোকে উপস্থিত হ'ব লাগিব এইটো ডিপাৰ্টমেণ্টৰ ক্যান্ডিডেটখিনিয়ে 8 নৱেম্বৰ তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা 3 বজালৈকে নেক্সট কি ডকুমেণ্ট লাগিব এবাৰ সেইখিনি কৈ দিছো আৰু বাকি কেইটা ডিপাৰ্টমেণ্টৰো প্ৰায় ডকুমেণ্ট একে চিন্তা কৰিব নালাগে এইখিনি ডকুমেণ্ট হলে আপোনালোকৰ হৈ যাব এই ডকুমেণ্ট উল্লেখ কৰিছে অল ৰেলিভেন্ট অৰিজিনেল ডকুমেণ্টছ তাৰ নেক্সটত কপি অফ অনলাইন এপ্লিকেশ্যন আপোনালোকে অনলাইন কৰোঁতে যিখন এপ্লিকেশ্যনৰ তাৰ এটা কপি বিচাৰিছে অল ৰেলিভেন্ট অৰিজিনেল ডকুমেণ্টছৰ আপোনালোকৰ সকলোখিনি এডুকেশ্যনৰ ডকুমেণ্ট সেইখিনি বিচাৰিব একদম যদি আপুনি মেট্ৰিক পাছৰ আটাইখিনি যদি আপুনি এইচএছ পাছ হায়াৰ ছেকেণ্ডাৰী পাছ তাৰ আটাইখিনি বা যদি আপুনি গ্ৰেজুৱেট সেই আটাইখিনি ডকুমেণ্ট যদি আপোনালোকে তিনিওটা কোৱালিফাই কৰিছে বা তিনিওটা পাছ কৰিছে গ্ৰেজুৱেটত যদি আপোনালোকে সিলেকশ্যন হৈছে তেতিয়াহ'লে আটাইখিনিৰে অৰিজিনেল ডকুমেণ্ট বিচাৰিছে নেক্সট এডমিট কাৰ্ড আপোনালোকৰ এডিআৰিৰ যিমানখিনি এডমিট থাকিল ৰিটন টেষ্টৰ তাৰ নেক্সট ভাইভা টেষ্টৰ বা স্কিল টেষ্টৰ সেইখিনি এডমিট কাৰ্ডখিনি লগতে এডুকেশ্যনৰ এডমিটখিনি আপোনালোকৰ যদি 10 পাছৰ এডমিট যদি এইচএছৰ এডমিট যদি গ্ৰেজুৱেটৰ এডমিট বা মাৰ্কশ্বিট সেই আটাইখিনি ঠিক আছে নেক্সট এডুকেশ্যনেল চাৰ্টিফিকেট আৰু এইখিনি লাগিবই বাৰু কৈছোৱে মই আধাৰ কাৰ্ড পান কাৰ্ড এখন আপোনালোকক যিকোনো লাগিব 1 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকৰ 1 কোটনো আৰু এখনে ফটো লৈ যাব তাত 4-5খন ফটো আপোনালোকে বনাই লৈ যাব পাৰে কাষ্ট সাৰ্টিফিকেট অফ এপ্লিকেবল নিজৰ কাষ্ট সাৰ্টিফিকেট লাগিব অনলাইনে হওক অফলাইনে হওক অনলাইনখন হলে বেছি ভাল যদি দুখন আছে আপোনালোকৰ দুখনে লৈ যাব পাৰে তাৰ নেক্সট আপোনালোকৰ সাৰ্টিফিকেট অফ এক্স সাৰ্ভিসমেন বুলি লিখা আছে এক্স সাৰ্ভিসমেনৰ যদি আপোনালোকৰ সাৰ্টিফিকেট আছিল যদি এপ্লাই কৰোতে আপোনালোকে আপলোড কৰিছিল সেইখন লাগিব ডিসেবিলিটি সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট এইখিনি আপোনালোকৰ লাগিব লগতে সেলফ এটাস্টেড জেৰক্স লাগিব আপোনালোকৰ অৰ্থাৎ আটাইখিনি ডকুমেণ্টৰ এটা জেৰক্স কপি আপোনালোকে উলাই কিনে তলত আপোনালোকৰ সিগনেচাৰ কৰিব সেইটোৱে সেলফ এটাস্টেড হৈ যাব ঠিক আছে এটা জেৰক্স আপোনালোকে লৈ যাব সকলো ডিপাৰ্টমেণ্টৰে ডকুমেণ্ট একে হ'ব কোনো চিন্তা কৰিব নালাগে এইখিনি আপোনালোকে উলিয়াই ল'ব নেক্সট আৰু এটা কথা উল্লেখ কৰিছে তাত কেৱল ক্যান্ডিডেটজনহে তাত থাকিব পাৰিব যদি আপোনালোকে চাকৰি বা কোনোবা এজন গাৰ্জেনটো লৈ যাব লাগিব বিশেষকৈ ফিমেলখিনিয়ে ছোৱালীখিনিয়ে বা মহিলাখিনিয়ে গাৰ্জেন নোহোৱাকৈ তেওঁলোক যাব নোৱাৰে তো এজন গাৰ্জেন লৈ যাব পাৰিব হয়তো চিন্তা নাই কিন্তু ভেৰিফিকেশ্যনৰ সময়ত তেওঁৱে কেৱল থাকিব পাৰিব ক্যান্ডিডেটজন আৰু ল'ৰাখিনিয়ে যদি কোনোবাই ভাবি আছে চাকৰি পোৱাৰ নামত পাৰ্টিৰ নামত যদি আমি ডাঙৰ গাড়ী চাৰি লৈ যাই কিনে হাল্লা কৰি কিনে যাম বুলি ভাবি আছে আপোনালোকক তাৰ বাৰণ্ডাৰ পৰাই খেদি দিব অফিচৰ গতিকে এজনেই যোৱাটো মই ভাল বুলি ভাবো বহুত মানুহ মানে তাত থাকিব নোৱাৰিব নেক্সট ডিপাৰ্টমেণ্ট হৈছে ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট সুপাৰভাইজাৰৰ যিমানখিনি পদ আছিল 7 তাৰিখে হ'ব তোমালোকৰ ভেৰিফিকেশ্যন বা আপোনালোকৰ নেক্সট টাইম উল্লেখ কৰিছে 10টা বজাৰ পৰা 5 বজালৈকে ভেনু উল্লেখ কৰিছে কনফাৰেন্স হল সেকেণ্ড ফ্লোৰ অফ দা ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট এইটো হৈছে আপোনালোকৰ ভেনু নেক্সট জুনিয়ৰ এছিষ্টেণ্ট এলডিএ কাম টাইপিষ্ট এইখিনিৰো 7 তাৰিখে হ'ব টাইম উল্লেখ কৰিছে 10টা বজাৰ পৰা 5 বজালৈকে তাৰিখ 7 তাৰিখে কৈয়ে দিছোঁ মই ভেনু উল্লেখ কৰিছে কনফাৰেন্স হল গ্ৰাউণ্ড ফ্লোৰ অফ দা ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডিপাৰ্টমেণ্ট প্ৰায় এইখিনি একেই ফ্লোৰ কেইটা বেলেগ বাকি ভেনুটো বাৰু একেই এটা ঠাইতে গ'লে আপোনালোকে হৈ যাব নেক্সট মেট্ৰনখিনিৰো একেই যিমানখিনিৰ আপোনালোকৰ এটো আছিল সেকেন্ডটো আছিল জুনিয়ৰ এছিষ্টেণ্ট এলডিএ কাম টাইপিষ্ট সেইখিনিৰ যোনটো ভেনু আছে আৰু ইফালে মেট্ৰনখিনিৰ ভেলু একেই একদম চিন্তা কৰিব নালাগে এটাই ভেনু তাত আপোনালোকে গ'লেই হ'ল নেক্সট ডিপাৰ্টমেণ্টটো হৈছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট পোষ্ট নেম ইয়াত উল্লেখ কৰিছে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট নেক্সট জুনিয়ৰ এছিষ্টেণ্ট
এইখিনিৰ ডেট 8 আৰু 9 তাৰিখে উল্লেখ কৰিছে তেওঁলোকে টাইম 10টা বজাৰ পৰা 5 বজালৈকে ভেনু ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ কেম্পাছ এইটো খানাপাৰাত আছে চিন্তা কৰিব নালাগে সকলোৱে হয়তো চিনিয়েই পায় ইমানখিনিয়ে আহিছে নটিছখনত আৰু বৰ বিশেষ একো অহা নাই যদিও কিবা নতুনকৈ আহে মই আপোনালোকক জনাই দিম চিন্তা কৰিব নালাগে তো সৰু সুৰা দুই এটা হয়তো ৱৰ্ড হয়তো মোৰ উচ্চাৰণ কাৰণে ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব সম্পূৰ্ণকৈ শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ অকণমান খৰতকীয়াভাৱে ভিডিঅ'টো আপলোড কৰিব লগা হ'ল এইটো কাৰণে মই টাইম পোৱা নাই ভিডিঅ'টো বনাবৰ বাবে সেইটো কাৰণে দুই এটা শব্দ হয়তো ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব ধন্যবাদ জয় অসম